वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लॉगर आज रातिपुৱাই ब्लगটো आरम्भ কৰিছোঁ। ब्लगটো একদম মাৰ্চ মাহৰে হয় দেই। আজি সেই এডিটিং কৰি পেলাই দিবলৈ ওলাইছোঁ আপোনালোকৰ মাজত বুলি তিনিটাক একদম মাংস আৰু ৰুটি দি দিছোঁ খাবৰ কাৰণে ৰাতিপুৱাই আচলতে ভণ্টিহঁত আহিছিলে, ভতিজাজনীও আহিছিলে, তাই মোক আহিছিলে মাৰ্চ মাহতে আহিছিলে। তাৰপিছতে এইফালে চৰাইকেইটাকো অকণমান কিবা কিবি খাবলৈ দি ল'লোঁ কাৰণ সিহঁতকো। তাৰপিছতে দুপৰীয়া ভাত পানী খাই কৰি লৈ আমি এফালে ফুৰিবলৈ যাম। আচলতে সিহঁত আহিছে যেতিয়া বোলো কোনোবা এফালে লৈ যাম সিহঁতকো আমি। তাৰপিছতে সিহঁতকো খুৱাই বোৱাই ল'লোঁ, আমিও ধুনীয়াকৈ খাই বৈ লৈ কৰি আবেলি টাইমত ওলাই যাবলৈ ওলালোঁ। এফালে আমি পাৰ্টি ওলাইছোঁ আজি ফুৰিবলৈ যাবলৈ। হয় সেই তাইকে ঢেৰ ধুন পেছ ন চুম এফালে আমি পাৰ্টি ওলাইছোঁ গোটেই। এইফালে ঘৰৰ পৰা ওলাই তাৰপিছত টমটম এখন পালোঁ, সেইখনতে আটাইকেইটা আমি বহিছোঁ। আচলতে টাউনলৈ ওলাইছোঁ, এটা ভণ্টিহঁত আহিছিলে অকণমান কিবা কিবি দেখুৱাম বুলি আচলতে টাউনলৈ ওলাই গ'লোঁ। আগত আহি পাই গ'লো। ইয়াতো পানী আছিলে শুকাই গ'ল। চোৱা মুখখন দেখা না বাবলি, চাওঁ দেখা মুখখন। এফালে আটাইকেইটাকে তিনিওটাকে কি নগাঁও পাৰ্কখনলৈকে লৈ আহিলোঁ। অকণমান ল'ৰা ছোৱালী আচলতে হয়নে, আচলতে ভিডিঅ'টো মোৰ মাৰ্চ মাহৰে আছিলে দেই। দিমকৈ ইমানে এলাহ নহয়, এলাহতে থৈ দিলোঁগৈ। তাৰপিছত আজি বোলো না আজি এডিটিং কৰিবলৈ ইমান এলাহ লাগে নহয়, কাৰ এলাহ লাগে বাৰু জনাবচোন দেই। এইফালে আটাইকেইটা একদম পূৰা ধুনীয়াকৈ ইমান খেলিছে নহয়, তিনিওটাই খুব ভাল পাইছে আচলতে। দুইটাই দুফালে টানিব লাগিব নেকি? কলে ঘূৰি আছে দে দুইটা এবাৰ উঠো। দুইটা দে ভাইটি করে খাওয়া नहीं उसे मिल जाती ল'ৰা মানুহ যে দেখিছে নহয় ক'ত উঠি পেলাই ক'ত বহিছেগৈ, একদম আচৰিত দেখিছে। কোনো ভয় চয় নকৰে একদম। সি গৈ পেলাই সেইয়া তাত বহি দিছে, কি একদম আজাদিত বহি আছেগৈ নহয়। গৈ পৰিৱেশটো খুব ধুনীয়া আচলতে, চাওকচোন নহয়নে বাৰু। প্ৰায় সৰু সৰু ল'ৰা ছোৱালীখিনিকে মাক দেউতাকে আচলতে লৈ আহিছিল আবেলি টাইমতে। আমাৰ বহি আছে একদম পূৰা। তুমি উঠিবা ক'ৰ আনিবা আনিছে। সিহঁত তিনিটা পাৰ্কৰ ভিতৰতে থৈ আমি কেইজনী আহি গ'লোঁ বজাৰ কৰিবৰ কাৰণে। আকৌ এইফালে নাৰিকল কিনিছিলোঁ, নাৰিকল কিনিবলৈ আছিলে আচলতে কি শৰাই দিবলগীয়া আছে। এইফালে নাৰিকল কিনিলোঁ।
এইফালে পাৰ্কৰ পৰা ওলাই দিলোঁ আৰু পাৰ্টি গোটেই ওলাই দিলোঁ। সিহঁতে মানে আমনি লগা নাছিলে, ইমান খেলিছিলে নহয়, তো আহিবলৈ মন নাছিলে। তাতে আমাৰ বজাৰো কৰিবলগীয়া আছিলে কিছুমান, সেইকাৰণে পাৰ্কৰ পৰা আকৌ মানে আকৌ বোলে একেবাৰে ঢিলা বোলে মাৰে কৈছেচোন। কোনে কৈছে তই কি কোনো ৰকম। তাৰপিছতে আহি পালোঁ সেইফালে সোণাৰী দোকান, তিনিওটাৰে মানে কফি খাবলৈ মন গ'ল। এইফালে এয়া কফি আনি দিলেহি, তাৰপিছত তিনিওটাই কফি খাইছে পূৰা। তাৰপিছতে ভণ্টি ছোৱালীয়ে পূৰা আঙুঠি চাবলৈ লাগিলে, তাইৰ কাৰণে ছোৱালী কিবা কিবি বনাবলৈ আহিছিলে মাকে, এইফালে আঙুঠি চোৱাত লাগিলে। এইফালে হাজবেণ্ডটো আহি পালে। এইটো আপোনাৰ 3 পাব লাগিছিলে, 3 গ্ৰাম 2.94 পাইছে, 06 কম লাগিছে, 06ৰ দামটো যিটো পাইপ পোৱা আপুনি সেইটোৱে পাব, আৰু মই যিটো ল'বলগীয়া সেইটোৱে ল'ম, মই বেছিটো নলওঁ। মোৰ বহনীটো তাৰপিছত আমাৰ বজাৰ সমাৰ কৰি গোটেইখিনি হৈ গ'লগৈ বাৰু। কৰি পেলাই হোটেললৈ আহিলোঁ চাহ খাবৰ কাৰণে। তেওঁ ভাবিছে ভাল কিবা কিবি খাব আটাইকেইটাই। তাৰপিছত আহি পোৱাৰ লগে লগে দেখিছে নহয়, তাৰপিছতে মই বোলো চিঙৰা এটা খাওঁ বুলি কোৱাৰ লগে লগে সিহঁতকেইটা একদম চিঙৰা চাহ খাবলৈ মন গুচি গ'ল। তাৰপিছতে আমি ধুনীয়াকৈ চিঙৰা চাহ ল'লোঁ বাৰু, সেয়াই খালোঁ। চিঙৰাটো খাই খুব ভাল লাগে। তাৰপিছত আমি গাড়ীত উঠিলোঁ আৰু ঘৰলৈ আহিবৰ কাৰণে। তেতিয়া 9:30 10টামানেই বাজিব হৈ গৈছিলে টাউনতে আমাৰ। তাৰপিছতে হাজবেণ্ডে টমটম এখন ঠিক কৰি দিলে, তেওঁ পিছে বাইক লৈ গৈছিলে। তাৰপিছত ইমানেই ভিৰ হৈ আছিলে নহয়, আচলতে বিহু আছিলে, ঈদৰ সময় আছিলে দেই তেতিয়া। ভিডিঅ'টো তেতিয়াই হয়, আচলতে মই এডিটিং কৰি দিয়া লাহতে ইমান দিন থাকি গ'লগৈ। ভণ্টিহঁত আহিছিলে ফুৰিবৰ কাৰণে, পিছদিনা আকৌ এফালে যাবলগীয়া আছিলে, সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰি দিমগৈ বাৰু। আকৌ কাইলৈ আকৌ মই বাকীখিনি ভিডিঅ' আকৌ দিবলৈ চেষ্টা কৰিম আপোনালোকক। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাৰু আপোনালোকে দেই। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাব। বহুত দিন ভিডিঅ' দিয়াই নাই, পাহৰি নাযাব কিন্তু দেই মোক সকলোৱে। বাই বাই।